ৰাজ্যবাসীলৈ ভাল খবৰ। পুনৰ লাখ লাখ মহিলাৰ একাউণ্টত ফুৰাফুৰে সোমাব টকা। আপুনি মনত ৰাখক 10 ফেব্ৰুৱাৰী সোমবাৰ এই দিনটো। এই দিনটোতে লাখ লাখ মহিলাৰ একাউণ্টত সোমাব টকা। কোনে কোনে লাভ কৰিব এই টকা? আপোনাৰ নাম এই লিষ্টত আছেনে নাই? সবিশেষ জনাই আছোঁ। আপুনি ভিডিঅ'টোত লাইক কৰি শ্বেয়াৰ কৰি দিয়ক। ৰাজ্যবাসীলৈ ভাল খবৰ। পুনৰ ৰাজ্যৰ লাখ লাখ মহিলাৰ বেংক একাউণ্টত সোমাব চৰকাৰী টকা। 10 ফেব্ৰুৱাৰী সোমবাৰে লাখ লাখ মহিলাৰ বেংক একাউণ্টত সোমাব চৰকাৰী ধন। চাওঁ আহক এই সন্দৰ্ভত সবিশেষ। 10 ফেব্ৰুৱাৰী এইবাৰ সোমবাৰ। আপুনি মনত ৰাখক 10 ফেব্ৰুৱাৰীৰ এই দিনটো। 10 ফেব্ৰুৱাৰীত ৰাজ্যৰ লাখ লাখ লোকৰ বেংক একাউণ্টত জমা হ'ব ধন। 10 ফেব্ৰুৱাৰী পুৱাতে লাভ কৰিব এই ধন। অৰুণোদয় আঁচনিৰ লাখ লাখ মহিলাৰ বেংক একাউণ্টত জমা হ'ব 1250 টকা। বৃদ্ধ পেঞ্চন আঁচনিৰ ধন লাভ কৰা হিতাধিকাৰী একাউণ্টত সোমাব ধন। বিধৱা পেঞ্চন লাভ কৰা হিতাধিকাৰী একাউণ্টত জমা হ'ব ধন। দিব্যাংগ আঁচনিৰ ধন লাভ কৰা হিতাধিকাৰীয়েও একেদিনাই লাভ কৰিব ধন। কিন্তু আপুনি মনত ৰাখিব 10 তাৰিখ ৰেচন লাভৰ অন্তিম দিন। 10 তাৰিখৰ আগতে আপুনি সংগ্ৰহ কৰক ৰেচনৰ সামগ্ৰী। আৰু লগতে লাখপতি বাইদেউ আঁচনিৰ বাবে আবেদন কৰা মহিলাৰ বাবেও ফেব্ৰুৱাৰী মাহতে আছে ভাল খবৰ। বাছনিভুক্ত মহিলাই ফেব্ৰুৱাৰী আৰু মাৰ্চ মাহত লাভ কৰিব ধন। আৰু ধন লাভৰ পূৰ্বে আপুনি ঠিক কৰি লওক আপোনাৰ বেংক একাউণ্ট। যদিহে এতিয়ালৈকে KYC আপডেট কৰা নাই তেন্তে KYC আপডেট কৰি লওক এইকেইদিনৰ ভিতৰত। 10 ফেব্ৰুৱাৰী এইবাৰ সোমবাৰ। আপুনি মনত ৰাখক 10 ফেব্ৰুৱাৰীৰ এই দিনটো। 10 ফেব্ৰুৱাৰীত ৰাজ্যৰ লাখ লাখ লোকৰ বেংক একাউণ্টত জমা হ'ব ধন। 10 ফেব্ৰুৱাৰীৰ পুৱাতে লাভ কৰিব এই ধন। কোনসকল লোকে ধন লাভ কৰিব চাওঁ আহক। অৰুণোদয় আঁচনিৰ লাখ লাখ মহিলাৰ বেংক একাউণ্টত জমা হ'ব 1250 টকাকৈ। বৃদ্ধ পেঞ্চন আঁচনিৰ ধন লাভ কৰা হিতাধিকাৰী একাউণ্টত সোমাব ধন। বিধৱা পেঞ্চন লাভ কৰা হিতাধিকাৰী একাউণ্টত জমা হ'ব ধন। দিব্যাংগ আঁচনিৰ ধন লাভ কৰা হিতাধিকাৰীয়েও একেদিনাই লাভ কৰিব ধন। কিন্তু আপুনি মনত ৰাখিব 10 তাৰিখ ৰেচন লাভৰ অন্তিম দিন। 10 তাৰিখৰ আগতে আপুনি সংগ্ৰহ কৰক ৰেচনৰ সামগ্ৰী। আৰু লগতে লাখপতি বাইদেউ আঁচনিৰ বাবে আবেদন কৰা মহিলাৰ বাবেও ফেব্ৰুৱাৰী মাহতে আছে ভাল খবৰ। বাছনিভুক্ত মহিলাই ফেব্ৰুৱাৰী আৰু মাৰ্চ মাহত লাভ কৰিব ধন। আৰু এই ধন লাভৰ পূৰ্বে আপুনি ঠিক কৰি লওক আপোনাৰ বেংক একাউণ্ট। KYC আপডেট কৰি লওক এইকেইদিনৰ ভিতৰত। যদিহে আপোনাৰ বেংকত KYC আপডেট কৰা নাই তেন্তে বেংকলৈ গৈ আপুনি KYC আপডেট কৰক আৰু DBT লিংক কৰক। নহ'লে কিন্তু এই আঁচনিসমূহৰ ধন আপুনি লাভ নকৰিব। এইবাৰ 10 ফেব্ৰুৱাৰী দিনটো সোমবাৰ পৰিছে, গতিকে আপোনালোকে মনত ৰাখিব 10 ফেব্ৰুৱাৰী সোমবাৰে আপোনাৰ একাউণ্টতো সোমাব চৰকাৰী ধন। যদিহে উল্লেখ কৰা এই আঁচনিসমূহত আপোনাৰ নাম আছে। যিকোনো এটা আঁচনিত নাম থাকিলেই আপুনি 10 ফেব্ৰুৱাৰী সোমবাৰে লাভ কৰিব চৰকাৰী ধন। আৰু লগতে শীঘ্ৰেই লাখপতি বাইদেউৰ আঁচনিত যিসকল লোকে আবেদন কৰিছিলে সেই মহিলাসকলৰ বেংক একাউণ্টতো 10,000কৈ টকা সোমাব। ফেব্ৰুৱাৰী আৰু মাৰ্চ মাহত বাছনিভুক্ত মহিলাৰ বেংক একাউণ্টত সোমাব 10,000কৈ টকা। এই বৃহৎ ঘোষণা কৰিছে ৰাজ্য চৰকাৰে।